Hello everyone, পুনৰবাৰ সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছো। আজি আমি social science pedagogy ওপৰত অলপমান ডিসকাশন কৰিম। মই আগতেও কিছুমান ভিডিঅ'জ দি থৈছো, তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে জেনাৰেল CDP তাৰপিছতে তোমাৰ ইংলিছ পেডাগজি সেইখিনি ওপৰতো মই দিছো। আগন্তুক আছামিজ পেডাগজি কোনোবাই যদি সায়েন্সৰ আছে সায়েন্স পেডাগজি মেথছ পেডাগজি সেইখিনিও আহিব। সো সেইখিনি তোমালোকে চাবা আৰু যিমান পাৰা চেনেলটো প্লিজ তোমালোকে শ্বেয়াৰ কৰিব ট্ৰাই কৰিবা যাতে বাকিখিনিও কোনোবাই যদি প্ৰিপাৰেচন কৰি আছে যাতে ফ্ৰীতে তেওঁলোকে মানে পঢ়িব পাৰে। ঠিক আছে, সো ক্লাছটো ষ্টাৰ্ট কৰিছো। social science pedagogy আমি প্ৰথমটো ডিসকাশন কৰিম NCF 2005 ৰ ওপৰত, যেটো ওপৰত মানে তোমালোকৰ কোৱেশ্চনছ আহি থাকে। NCF 2005, ঠিক আছে। এতিয়া NCF 2005 and NCF টো আমি ফুল ফৰ্মটো সবে জানো, নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক, হয় নে? নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক, নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005, ঠিক আছে। এতিয়া NCF নেশনেল কাৰিকুলাম 2005 আমি সবে জানো, আৰু NCF খন পাবলিশ কোনে কৰে, ঠিক আছে। পাবলিশ কোনে কৰে লিখি যাবা, মই হেতু কাৰণে এনেকে লিখিছো। পাবলিশ তোমাৰ কৰে কোনে? NCERT, ঠিক আছে। NCERT কোনে কৰে? পাবলিশ কৰে। আৰু NCF খন এতিয়ালৈকে তোমাৰ 5 টাইমছ পাবলিশ হলে NCF খন, ঠিক আছে। প্ৰথমবাৰ তোমাৰ হৈছিলে 1975ত, তাৰপিছত তোমাৰ হৈছিলে 1988ত, তাৰপিছত হৈছিলে 2000ত, তাৰপিছত হৈছিলে 2005, আৰু এতিয়া নতুনকে আহিলে 2023। মই এখনৰ ওপৰতো ডিসকাশন কৰিম, কিন্তু আগতে যিমানখিনি আমি এতিয়া লাষ্ট এক্সামটো যদি চাওঁ এতিয়া হৈ যোৱা, হেতু তোমাৰ ডিসেম্বৰ 9 NCF 2005 ৰ কথা আহি আছে, মানে NCF 2023 কথা এতিয়ালৈকে আহা নাই। হয়তো ভৱিষ্যতে আহিব, কিন্তু হেতু ওপৰত আমি ডিসকাশন কৰিম। কিন্তু এইখিনি আগত প্ৰথমতে জানি লওঁ, ঠিক আছে। সো NCF 1975 প্ৰথমবাৰ, সেকেন্ড, থাৰ্ড, ফৰ্থ, ফিফ্থ বাৰ লৈকে হল, হয়নে? আৰু NCF 2025 খন কিমান নম্বৰ পাব্লিকেশন হয়? ফৰ্থ পাব্লিকেশন হয়। ফৰ্থ পাব্লিকেশন হয়। কোনে পাব্লিছ কৰিছিলে? তোমাৰ NCERT পাব্লিছ কৰে, ঠিক আছে। আৰু প্ৰথম যি 1975, 88 এই তিনিটা আকৌ তোমাৰ যিকিখন NCF আছিলে সেইকিখন বিহেভিয়াৰিষ্টৰ ওপৰত বেছ কৰি আছিলে, ঠিক আছে। বিহেভিয়াৰিষ্টিক ফিলচফি তেওঁলোকে ফলো কৰিছিলে বা বিহেভিয়াৰত বেছি গুৰুত্ব দিছিলে। কিন্তু 2025 আৰু 2023 বা আমি কি হল কনষ্ট্ৰাকটিভ এপ্ৰোচ আহিলে। কনষ্ট্ৰাকটিভ এপ্ৰোচৰ ওপৰত বেছি গুৰুত্ব দিয়ে। ইন দ্য মিন টাইম 2023 হলিষ্টিক ডেভেলপমেন্টৰ কথা বেছি গুৰুত্ব দিয়ে, ঠিক আছে। সো কনষ্ট্ৰাকটিভ এপ্ৰোচ ইয়াৰ পৰা 2005 পৰা আহি গল, যে ষ্টুডেন্ট বিলাকে নিজে নিজে নলেজ কনষ্ট্ৰাক্ট কৰে আৰু তেওঁলোকক সেই নলেজটো নিজে কনষ্ট্ৰাক্ট কৰিবলৈ সুবিধা দিব লাগে, ঠিক আছে। ইভেন আমি যদি পিয়াজেটৰ থিয়ৰিও চাওঁ, পিয়াজেটেও ইভেন সেই তেতিয়াতে কৈ থৈছিলে যে ষ্টুডেন্ট বিলাক এক্টিভ কনষ্ট্ৰাক্টিভ নলেজ কনষ্ট্ৰাক্টৰ হয়, বা তেওঁলোকে লিটল সাইন্টিষ্ট হলে লিটল সাইন্টিষ্ট এইটো কাৰণে কৈছিলে তেওঁলোকে নিজৰ নলেজটো নিজে কনষ্ট্ৰাক্ট কৰিব পাৰে, ঠিক আছে। সো NCF 2005 ফুল ফৰ্ম হ'ল নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক। কোনে পাব্লিছ কৰে? NCERT পাব্লিছ কৰে। এতিয়ালৈকে 5 টাইমছ NCF খন পাব্লিছ হৈছে, 1975ত, 88, 2000, 2005 আৰু 2023। 1975, 88 আৰু 2000ৰ যিকিখন NCF আছিলে সেইকিখনে বিহেভিয়াৰিষ্টিক ফিলচফিত বেছি বিলিভ কৰে। কিন্তু 2025ৰ পৰা সেই পাৰ্সপেক্টিভটো চেঞ্জ হ'ল, সলনি হৈ পেলাই কি হ'ল কনষ্ট্ৰাকটিভিষ্ট এপ্ৰোচ আহিলে, আৰু 2023 হলিষ্টিক এপ্ৰোচ আহিলে, ঠিক আছে। নেক্সট তোমাৰ আহিলে কাম কি হয়? NCF খনে উলিয়াইছে, তাৰতো কিবা এটা কাম থাকিব লাগিব, এনেওতো উলিয়া নাই NCF 2005 কাম কি হয়, ৱৰ্ক কি হয় তেওঁলোকৰ, ঠিক আছে। হেতুৰ ওপৰত আমি চাম, পইণ্ট ৱাইজ লিখি যাবা। প্ৰথমটো হ'ল সিলেবাস ডিজাইন কৰা, ঠিক আছে। স্কুলত যে আমাৰ কিছুমান সিলেবাস দিয়ে, স্কুল যিখন সিলেবাস আছে সেই সিলেবাসখন কোনে ডিজাইন কৰে, যে তাত কি কি ইনক্লুড হ'ব লাগিব, কি কি থাকিব লাগিব, কি কি থাকিব নালাগে সিলেবাসখনত, সেইখন কোনে ডিসাইড কৰে বা কোনে সেইখনৰ কামটো কৰে, ডিজাইনটো কৰা? সেইটো NCF 2005 কৰে, ঠিক আছে। এইবোৰৰ ওপৰত কুৱেশ্যন আহে যে সেইকাৰণে লিখি যাবা, বা তোমালোকক দি দিব যে ইয়াৰ ভিতৰত কোনটো কাম NCF 2005 হয়, যে কাৰিকুলাম ডিজাইন কৰা, তাৰপিছত তোমাৰ টেক্সট বুক ডিজাইন কৰা, ঠিক আছে। টেক্সট বুক স্কুলত যে ল'ৰা ছোৱালীবিলাকে যিখন টেক্সট বুক পায় সেই টেক্সট বুকখনৰ মানে প্ৰিন্টিং পেজটো কেনেকুৱা হ'ব বা তাৰ ভিতৰত কিখিনি বস্তু থাকিব, সেই গোটেইখিনি কোনে ডিচাইড কৰে? NCF 2005 সেইখিনি ডিজাইন কৰে, ঠিক আছে।
syllabus design কৰা হওক, textbook design কৰা হওক, teaching practices আমি ক্লাছত কেনেকুৱা ধৰণৰ teaching practices হ'ব লাগে, ঠিক আছে, practices teaching practices কেনেকুৱা হ'ব লাগে, কি আমি ঠিক কৰিব লাগে বা আগন্তক কি বস্তু আমি আৰু এড কৰিব পাৰো, teaching practices খিনি কেনেকুৱা হ'ব লাগে, গোটেইখিনি বস্তু তোমাকে NCF ত সোমাই থাকে, ঠিক আছে, syllabus design কৰা, textbook design কৰা, বা teaching practices সেইখিনি বস্তু তোমাৰ কি থাকে NCF ৰ কাম হয়, এইকেইটা মেইন কাম, ঠিক আছে। এতিয়া এই NCF খন NCF খন যে ওলাইছিলে তাৰ আগত তোমাৰ কি আছিলে নেশ্যনেল ষ্টেৰিং কমিটি আছিলে, সেই নেশ্যনেল ষ্টেৰিং কমিটিৰ তোমাৰ কি আছে নেশ্যনেল গভৰ্ণমেণ্টে ফৰ্ম কৰাইছিলে এখন নেশ্যনেল ষ্টেৰিং কমিটি, গভৰ্ণমেণ্টে এখন গঠন কৰি দিছিলে আৰু তাত কেইজন মেম্বাৰ আছিলে 35 মেম্বাৰ আৰু তাৰ আণ্ডাৰত কি আছিলে কিছুমান 21 ফ'কাছ গ্ৰুপ আছিলে, ঠিক আছে, সেই ফ'কাছ গ্ৰুপৰ কাম হৈছে বেলেগ বেলেগ তেওঁলোকৰ ফিল্ড দি দিছিলে আৰু সেইটো ফিল্ডত ফ'কাছ কৰে তেওঁলোকে, সেইকাৰণে তাৰ নাম 21 ফ'কাছ গ্ৰুপ দিছিলে যে 21টা ফ'কাছ গ্ৰুপ তেওঁলোকে বেলেগ বেলেগ এক্টিভিটিত ফ'কাছ কৰিব, কাৰোবাৰ হয়তো স্কুলখন কেনেকে চলিছে নচলিছে সেইটোৰ ওপৰত ডিপেণ্ড চাবলৈ দিব পাৰে, কাৰোবাৰ টেক্সট বুক খিনি ভালকে হৈছে নাই বা কোনোবাই টিচিং প্ৰেক্টিচেছ খিনি কেনেকুৱা আছে স্কুলত, মানে ধৰা এক্সাম্পল হিচাপে দিছো মই, এনেকুৱা ধৰণৰ ফ'কাছ গ্ৰুপত কি কৰিব নকৰিব সেই 21 ফ'কাছ গ্ৰুপ আছিলে। আৰু এই নেশ্যনেল ষ্টেৰিং কমিটিৰ তোমাৰ চেয়াৰপাৰ্চন আছিলে কোন য়শপাল, সেইকাৰণে তাক য়শপাল কমিটি বুলিও কোৱা হয়, য়শপাল আছিলে প্ৰফেচাৰ আৰু তেওঁলোকৰ এজন ডিৰেক্টৰ আছিলে, তেওঁৰ নাম আছিলে কৃষ্ণ কুমাৰ, ঠিক আছে, কিষণ কুমাৰ বুলি এজন ব্যক্তি আছিলে তেওঁৰ লগত, সেইজন ডিৰেক্টৰ আছিলে তোমাৰ নেশ্যনেল ষ্টেৰিং কমিটিৰ, ঠিক আছে। চ' NCF খনৰ আমি যদি তোমাৰ চেয়াৰপাৰ্চন কোন বুলি কওঁ তেতিয়া আমি প্ৰফেচাৰ য়শপাল বুলি কম, ঠিক আছে, অকে। আৰু 1993 এই প্ৰফেচাৰ য়শপালে কৈছিলে যে মানুহৰ সৰু ল'ৰা ছোৱালীক সদায় কি আছে লাৰ্ণিং উইদাউট বাৰ্ডেন হ'ব লাগে, লাৰ্ণিং উইদাউট বাৰ্ডেন হ'ব লাগে, মানে ল'ৰা ছোৱালীয়ে পঢ়াটো বাৰ্ডেন হিচাপে ফিল কৰিব নালাগে, যাতে তেওঁ পঢ়াটো এনজয় কৰি শিকে, মানে তেওঁ যাতে জোৰ জবস্তি বা বাৰ্ডেন দিয়া নহয়, বাৰ্ডেন আমি কাক কওঁ যেতিয়া আমাৰ কিবা এটা বস্তু আমাৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট কৰে বা সেইটো বস্তু আমাৰ ভাল নালাগে যে আমি কৰিব লাগে সেইকাৰণে কৰিছো, সেইটোক আমি বাৰ্ডেন বুলি কওঁ, হয় নে, যেতিয়া কিবা এটা বস্তু আমি ফূৰ্তি মনেৰে কওঁ সেইটোতো আমাৰ কাৰণে বাৰ্ডেন নহয়, গতিকে য়শপালে কৈছিলে 1993 কৈছিলে যে লাৰ্ণিংটো সদায় উইদাউট বাৰ্ডেন হ'ব লাগে, মানে জোৰ জবস্তি নহয়, ঠিক আছে, যাতে তেওঁলোকে কোনো প্ৰেছাৰ ফিল নকৰে, ঠিক আছে। আৰু প্ৰেছাৰ ইন দ্য মিন টাইম তেওঁ লাৰ্ণিং উইদাউট বাৰ্ডেনৰ কথা এইটো কাৰণেও কৈছিলে, বাৰ্ডেন দুটা প্ৰকাৰৰ আছে, এটা হ'ল তোমাৰ টেক্সট বুক বাৰ্ডেন, ঠিক আছে, তেওঁলোকৰ যাতে বেগটো বহুত বেছি হেভি নহয়, গধুৰ বেগ এটা যাতে তেওঁ স্কুললৈ লৈ আহিব নলগা নহয়, কম কিতাপ হয় সেইটোৰ ওপৰতো গুৰুত্ব দিছিলে, গতিকে বাৰ্ডেন দুটা টাইপৰ কৈছিলে, এটা হ'ল বেগৰ বাৰ্ডেনটো আৰু 2 নম্বৰটো হ'ল যিটো আমি পঢ়াৰ বাৰ্ডেন, দুটা যাতে তেওঁলোকে ফিল নকৰে, যাতে পঢ়াটো বুজা হিচাপে নলয়, ফূৰ্তিত যাতে তেওঁলোকে বস্তুটো শিকিব পাৰে, ঠিক আছে। নেক্সট তোমাৰ আহি গ'ল এই NCF যে 2005 খন লোৱা হৈছিলে তাত ক'ৰ পৰা লোৱা হৈছিলে, মানে তাৰ স্পিৰিটটো ক'ৰ পৰা লোৱা হৈছিলে, স্পিৰিটটো লোৱা হৈছিলে ৰবীন্দ্ৰনাথ টেগৰ এখন কিতাপ আছিলে, সেই কিতাপখনৰ তোমাৰ নাম আছিলে চিভিলাইজেশ্যন এণ্ড প্ৰগ্ৰেছ, চ' সেই কিতাপখনৰ পৰা এই স্পিৰিটটো উঠোৱা হৈছে NCF 2005ৰ, ঠিক আছে। আৰু NCF খন কেইটা ভাষাত লিখা আছে, NCF খন 22টা লেংগুৱেজত 22টা ভাষাত লিখা আছে, ঠিক আছে, 22 লেংগুৱেজত পাব্লিছ কৰা হৈছে এখন, ঠিক আছে। কোনে পাব্লিছ কৰে আমি অলৰেডি জানো, NCERT পাব্লিছ কৰে, আৰু NCERT কেইটা ভাষাত পাব্লিছ কৰিছে, 22টা ভাষাত পাব্লিছ কৰিছে। এতিয়া NCFৰ কিছুমান গাইডলাইনছ আছে আৰু সেইটোৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে, ঠিক আছে, গাইডিং কিছুমান প্ৰিন্সিপালছ আছে, গাইডিং প্ৰিন্সিপালছ অফ NCF, ঠিক আছে, গাইডিং প্ৰিন্সিপালছ কিছুমান আছে যিখিনি আমি ফলো কৰিব লাগে বা সেইখিনি তাত মেনশ্যন কৰা আছে NCF খনত যে কেনেকুৱা মানে টিচাৰক গাইড কৰিবলৈ, ষ্টুডেণ্টক গাইড কৰিবলৈ বা সেই যিখিনি তোমাৰ এডমিনিষ্ট্ৰেটিভ মেম্বাৰ আছে সেই গোটেইখিনি কিছুমান গাইডিং প্ৰিন্সিপালছ আমি স্কুলখনত লৈ পেলাই চলিব লাগে। চ' প্ৰথমটো আছিলে কানেক্টিং নলেজ উইথ আউটচাইড লাইফ স্কুল, ঠিক আছে, কানেক্টিং নলেজ তোমালোকে লিখি ল'বা,
connecting knowledge with the life outside school. তাৰমানে এইটো কোৱা হৈছে যে ষ্টুডেণ্টক সদায় ৰিয়েল লাইফৰ লগত কানেক্ট কৰিব লাগে তুমি যিকোনো টপিক যেতিয়া পঢ়োৱা সেই টিচাৰজনে যেতিয়া পঢ়াওতে তেওঁক এনেকুৱা ধৰণে মানে বুজাব লাগে যাতে তেওঁ নিজৰ লগত বা নিজৰ লাইফৰ লগত যাতে কানেক্ট কৰিব পাৰে সেইকাৰণে কৈছে কানেক্টিং নলেজ উইথ দ্য লাইফ আউটসাইড স্কুল মানে স্কুলৰ বাহিৰৰ বা স্কুলৰ যিখিনি কেৰিকুলাম আছে সেইখিনি বাহিৰৰ যাতে তেওঁলোকে বিয়ণ্ড ভাবিব পাৰে ঠিক আছে যদি তোমালোকে ধৰা কিছুমান এজ এ টিচাৰ যদি তুমি মেথছৰ টিচাৰ হোৱা সাপোজ মেথমেটিক্স পঢ়াই আছা তেওঁক এডিশ্যন ছাবষ্ট্ৰেকশ্যনৰ কথা পঢ়াই আছে যদি তেওঁক আমি এনেকে ক'ব পাৰো সাপোজ তুমি বজাৰ এখনলৈ গৈছা বজাৰখন যোৱা মানে কি তেওঁ ক্লাছৰুমৰ পৰা বাহিৰলৈ আল্টিমেটলি তেওঁ ইমেজিনেশ্যনটো গুচি গ'ল নে নাই যে আমি কওঁ যে তুমি বজাৰলৈ যেতিয়া গৈছা সাপোজ বজাৰলৈ তোমাৰ হাতত 10 টকা পইচা আছে তুমি বজাৰলৈ গৈছা তাৰে 5 টকা তুমি চিপছ কিনিলা তাৰপিছত 2 টকাৰ ধৰা তুমি তোমাৰ ফ্ৰেণ্ড এজনক মটন কিনি দিলা তোমাৰ হাতত কিমান থাকিলে গতিকে তুমি সেই সাবষ্ট্ৰেকশ্যন বা এডিশ্যন তেনেকে যেতিয়া আমি শিকাও তেওঁক মানে কানেক্ট কৰিব পাৰো যে নিজৰ লাইফৰ লগত ঠিক আছে সেইটো এটা এক্সাম্পল হয় তেনেকুৱা ধৰণে আমি তেওঁলোকক শিকাব লাগে নেক্সটটো হ'ল ডিসকাৰেজিং ৰোড লাৰ্নিং ডিসকাৰেজিং ৰোড লাৰ্নিং বা পেৰট লাৰ্নিং ঠিক আছে বা পেৰট লাৰ্নিং একেটাই হয় পেৰট লাৰ্নিং ঠিক আছে ডিসকাৰেজ কৰা ৰোড লাৰ্নিং আমি তেওঁলোকক মুখস্থৰ বিদ্যাটো অতৰাব লাগিব যে তেওঁলোকে বুজি বাজি কিবা এটা বস্তু যাতে শিকে সেইটোত বেছি গুৰুত্ব দিব লাগিব মুখস্থ বিদ্যাতকে কাৰণ আমি কিবা এটা বস্তু যেতিয়া বুজি নুবুজাকে অকল মুখস্থ কৰো তেতিয়া আমাৰ কি হয় যে সেই বস্তুটো আমি পাহৰি যাওঁ সেইটোক আমি পেৰট লাৰ্নিং বুলিও কওঁ যেনেকে ভাতো এটাক তুমি কিবা এটা শিকাইছা সি যেনেকে শিকাইছে সি তেনেকেই শিকিছে আৰু ল'ৰা ছোৱালীক সাধাৰণতে সেইটো হ'ব নালাগে মানে ৰোড লাৰ্নিং হ'ব নালাগে ৰোড লাৰ্নিংটো সদায় টেম্পৰাৰী হয় ল'ৰা ছোৱালীবোৰ পাহৰি যায় এটা টাইমৰ পিছত যেতিয়া আমি কিবা এটা বস্তু বুজি বাজি শিকো সেইটো আমাৰ বহুত দিনলৈকে মনত থাকি যায় কিন্তু কিবা এটা বস্তু যেতিয়া আমি অকল মুখস্থ কৰো সেইটো কিন্তু আমাৰ বহুত দিনলৈকে মনত নাথাকে আমি পাহৰি যাওঁ বুজি পাইছানে সেইটো হ'ল সেইটোক আমি ডিসকাৰেজ কৰিব লাগিব ল'ৰা ছোৱালীক পেৰট লাৰ্নিং বা ৰোড লাৰ্নিং কৰিব দিব নালাগে নেক্সটটো তোমাৰ আহি গ'ল এনৰিচিং দ্য কেৰিকুলাম enriching the curriculum beyond textbook মানে অকল টেক্সট বুকতে যাতে আমি সীমিত নাথাকো ঠিক আছে তাত যাতে এক্সট্ৰাও কিছুমান বস্তু আমাৰ এড হয় আমাৰ সিলেবাসখনে বা কাৰিকুলামখনত কিছুমান যাতে এক্সট্ৰা বস্তু এড হয় অকল আমি টেক্সট বুকতে যাতে সীমিত নাথাকো যে টেক্সট বুকখনত যি পঢ়াই আছে আমি হেতুকে কৈছো হেতু নহয় তাতকে আমি বিয়ণ্ড যাব লাগে ইমেজিনেশ্যন পাৱাৰটো তেওঁলোকৰ যাতে বাঢ়ে সেইকাৰণে আমি কৈছো বিয়ণ্ড টেক্সট বুক যাব লাগে অকল যদি আমি টেক্সট বুক ৰিলেটেড বস্তুখিনি তেওঁলোকক পঢ়াই থাকো তেতিয়া তেওঁলোকে মানে ভাল নাপাব ঠিক আছে অকল যাতে লিমিটেড নাথাকো আমি টেক্সট বুকখনলৈ যে টেক্সট বুকখনত যি আছে আমি সেইটোৱে পঢ়াম সেইটো নহয় কেতিয়াবা আমি এক্সট্ৰা ইনফৰমেশ্যনো তেওঁলোকক দিব পাৰো তেওঁলোকক যাতে মটিভেশ্যন হয় বা তেওঁলোকে যাতে সেই বস্তুটো আৰু ভালকে বুজি পায় ঠিক আছে নেক্সট আহি গ'ল তোমাৰ লাৰ্নিং উইদাউট বাৰ্ডেন অলৰেডি মই অকমান আগতেও ক'লো তোমালোকক লাৰ্নিং উইদাউট বাৰ্ডেন কি হয় ল'ৰা ছোৱালী যেতিয়া স্কুললৈ আহে তেওঁলোকে যাতে পঢ়াটো বাৰ্ডেন হিচাপে ফিল নকৰে বুজি পাইছানে বাৰ্ডেন ইন দা মিন টাইম দুটা কথা কৈছো এটা হ'ল বেগৰ বাৰ্ডেনটো এটা হ'ল তোমাৰ নলেজৰ বাৰ্ডেন ঠিক আছে দুটা বাৰ্ডেন যাতে তেওঁলোকে বেগৰ বাৰ্ডেনটো ফিল নকৰে ইন দা মিন টাইম নলেজৰ যাতে যিটো তেওঁলোকক পঢ়াইছে সেই পঢ়াটো যাতে তেওঁলোকে বাৰ্ডেন বা বুজা হিচাপে যাতে নলয় বা ফূৰ্তিত লয় মানে কি হ'ব এনজয় লাৰ্নিং এনজয় কৰে যাতে লাৰ্নিংটো ঠিক আছে নো প্ৰেছাৰ যাতে তেওঁলোকে প্ৰেছাৰ ফিল নকৰে এইবোৰ তোমালোকে কি পইণ্টছ হয় লিখি থাকিবা কুৱেশ্যনবোৰ ডাইৰেক্ট এনেকে পাবা ঠিক আছে নেক্সট তোমালোকৰ আহিলে নেক্সট তোমালোকৰ আহি গ'ল nurturing and developing students such a way that they become a true and dedicated citizen
কি কৈছে nurturing and developing the student such a way that they become a true and dedicated citizen তেওঁলোকক মানে এনেকুৱা ধৰণে ডাঙৰ মানে nurture কৰিব লাগে সৰুপা বা ডেভেলপ কৰিব লাগে যাতে তেওঁ এজন ভাল নাগৰিক বা ডেডিকেটেড নাগৰিক হয়গে এজন ফিউচাৰত গৈ থৈ তেওঁলোকৰ যিখিনি ভ্যালুজ আছে যিখিনি তোমাৰ নৰ্মছ ভ্যালুজ এটিটিউডছ সেইখিনি যাতে তাক এনেকুৱা ধৰণে আমি ডেভেলপ কৰিব লাগিব এজ আ টিচাৰ বা এজ আ ফেচিলিটেটৰ যাতে তেওঁ কি কৰিব পাৰে এজন ভাল ভৱিষ্যতে এজন ভাল নাগৰিক হয়গে ঠিক আছে নেক্সট আমি চাম এনচিএফ ষ্টুডেন্টৰ কাৰণে কি কৈছে ঠিক আছে ষ্টুডেন্টে এনেকুৱা নহয় যে ষ্টুডেন্টৰটো কিছুমান ৰেসপন্সিবিলিটি আছে তেওঁলোক কি হৈছে তেওঁলোকৰ কি হ'ব লাগে লাৰ্নিং উইদাউট বাৰ্ডেন ভেৰি ইম্পৰ্টেন্ট এটো বাৰে বাৰে ৰিপিট হৈ আছে গতিকে ইয়াৰ ওপৰত কোৱেশ্চন আহিয়ে থাকে নেক্সট তোমাৰ চাইল্ড চেন্টাৰ্ড এডুকেশ্যন হ'ব লাগে চাইল্ড চেন্টাৰ্ড এডুকেশ্যন আমি এটো সবতে পাওঁ যতে তুমি চাইল্ড চেন্টাৰ্ড এডুকেশ্যন দেখিবা গম পাবা হেতুৱে পজিটিভ পইণ্ট হয় চাইল্ড চেন্টাৰ্ড এডুকেশ্যন হ'ব লাগে এনেকুৱা নহয় যে ষ্টুডেন্টটো টিচাৰ চেন্টাৰ্ড মানে চাইল্ডটোকে ইম্পৰ্টেন্স দি আমি যিকোনো কাম যেতিয়া কৰো যাতে আমি ষ্টুডেন্টটোৱে বেছি ইম্পৰ্টেন্ট পায় হেতু বেছি গুৰুত্ব দিব লাগিব চাইল্ডক আমি চেন্টাৰত ৰাখি কাম কৰিব লাগিব যিকোনো এক্টিভিটি কৰিছা ষ্টুডেন্টক মাতি কৰোৱা ষ্টুডেন্টটোক গুৰুত্ব দিয়া ষ্টুডেন্টটোক আগবঢ়াই নিয়া হেতুৰ ওপৰত আমি সদায় গুৰুত্ব দিব লাৰ্নিং উইদাউট বাৰ্ডেন চাইল্ড চেন্টাৰ্ড এডুকেশ্যন হ'ব লাগে ইনক্লুসিভ এডুকেশ্যন হ'ব লাগে ভেৰি ইম্পৰ্টেন্ট ইনক্লুসিভ এডুকেশ্যন মানে ইনক্লুসিভ এডুকেশ্যন মানে হল যাতে সব আহে স্পেশাল নিড চিলড্ৰেন হওক তোমাৰ ডিসএডভান্টেজ সেকশনৰ ষ্টুডেন্ট হওক ঠিক আছে ফিজিক্যালি ডিসেবল হওক যিকোনো ষ্টুডেন্ট যেতিয়া আমি সবকে যেটা ইনক্লুড কৰিম ইনক্লুসিভ মানে কেটা আমব্ৰেলা টার্ম হয় তাৰ আন্ডাৰত সব সোমাব স্পেশাল চাইল্ড সোমাব নৰ্মেল চিলড্ৰেন সোমাব ডিসএডভান্টেজ সেকশন হ'ব গোটেইখিনি ইনক্লুড হৈ থাকে ইনক্লুসিভ এডুকেশ্যন ঠিক আছে আমি যাতে কোনো তানকক সেগ্ৰিগেট নকৰো বা ভাগ নকৰো যেখিনি স্পেশাল চাইল্ড এখিনি আমি ডিসএডভান্টেজ সেকশনৰ ল'ৰা-ছোৱালী হেখিনি আমি নপঢ়াও হেখিনি এজ আ টিচাৰ আমি কৰিব নোৱাৰো ষ্টুডেন্টক আমি ইনক্লুসিভ এডুকেশ্যন দিব লাগে ঠিক আছে 14 বছৰ বয়সৰ লৈকে 14 ইয়াৰ ষ্টুডেন্টক আমি চাব লাগে যাতে তেওঁলোকৰ 100% এনৰোলমেন্ট হয় ঠিক আছে 100% এনৰোলমেন্টত গব লাগিব আৰু তেওঁলোকে যাতে ইকুৱেল অপৰচুনিটি পায় ইকুৱেল অপৰচুনিটি পায় কোৱালিটি এডুকেশ্যন পায় হেতু ওৰটো আমি কি দিব লাগিব গুৰুত্ব দিব লাগিব যে মানে ষ্টুডেন্ট খিনিক এজ আ টিচাৰ আমি গুৰুত্ব দিব লাগিব 14 ইয়াৰ ষ্টুডেন্টৰ লাগে যাতে 100% তেওঁলোকৰ এনৰোলমেন্ট হয় তেওঁলোকে যাতে ইকুৱেল এডুকেশ্যন অপৰচুনিটি পায় তেওঁলোকে যাতে কোৱালিটি এডুকেশ্যন পায় হেতু ওপৰত আমি গুৰুত্ব দিব লাগিব ঠিক আছে এক মিনিট হা ওকে সো হেখিনি গুটেখিনি বস্তু আমি কি কৰিব লাগিব গুৰুত্ব দিব লাগিব নেক্সট তোমাৰ আহি গল ওকে নেক্সট তোমাৰ আহি গল three pillars of education তিনটা pillar of education কথা কৈছিলে পি নায়কে কৈছিলে ঠিক আছে পি নায়কে three pillars of education কথা কৈছিলে প্ৰথমটো হৈছে equality second to whole quality third to whole quantity ঠিক আছে ইকুৱেলিটি টো জানো আমি সবকে সমান ভাবে চাব লাগিব বা সমান ভাবে যাতে সবে শিক্ষা পায় হেতু ওপৰত গুৰুত্ব দিব লাগিব নেক্সট টো হল কোৱালিটি এডুকেশ্যন তেওঁলোকে যাতে ভাল কোৱালিটি এডুকেশ্যন পাইছে নাই হেতু গুৰুত্ব দিব কোৱান্টিটি এটোৱে বুজাইছে যাতে তেওঁলোকক সীমিত নাথাকক যাতে অল ৰাউন্ড ডেভেলপমেন্ট বা হলিষ্টিক ডেভেলপমেন্টৰ কাৰণে যাতে কাৰিকুলামত সব বস্তু ইনক্লুড কৰা হয় কোৱান্টিটি হেতু কাৰণে কৈছে কিমান নাম্বাৰস মানে কিমান কোৱান্টিটি তেওঁলোকক আমি প্ৰভাইড কৰিব গৈছো বা কিমান ভাল কোৱালিটি তেওঁলোকক প্ৰভাইড কৰিব পাইছো ইকুৱেলিটি কোৱালিটি আৰু কোৱান্টিটি গুটেকেটা বস্তু আমি কিছে গুৰুত্ব দিব লাগিব হেতু three pillars বুলি কোৱা হৈছে আৰু হেতু কৈছে পি নায়কে কৈছিলে ঠিক আছে সো হেকিটা বস্তু মনত থাকিবা নেক্সট তোমাৰ আকৌ আহি গলা ষ্টুডেন্টৰ কথা কলে এটা টিচাৰৰ বিষয়েনো এনচিএফ কি কৈছিলে টিচাৰৰ কথা কৈছিলে টিচাৰ কি হ'ব লাগে ফেচিলিটেটৰ হিচাপে কাম কৰিব লাগে ফেচিলিটেটৰ হিচাপে কাম কৰিব লাগে তেওঁ ষ্টুডেন্টক জাস্ট ফেচিলিটেট কৰিব ষ্টুডেন্টক নিজে কৰিব দিব লাগে কেন তেওঁ জাস্ট টেক অবজাৰ্ভ কৰি দিব লাগে আৰু ফেচিলিটেটৰ হিচাপে তেওঁ কি হ'ব লাগে কাম কৰিব লাগে ঠিক আছে নেক্সট তোমাৰ গল স্কুল কেনেকুৱা হ'ব লাগে স্কুলৰ এটমস্ফিয়াৰটো কেনেকুৱা হ'ব লাগে স্কুলৰ এটমস্ফিয়াৰটো ভাল হ'ব লাগে এতিয়া এটমস্ফিয়াৰ বুলি ক'লে কি বুজো আমি এটমস্ফিয়াৰ বুলি ক'লে গোটেই এনভায়ৰনমেন্টটো কথা কয় যেনেকৈ স্পৰ্টছ কমপ্লেক্স থাকিব লাগে প্ৰপাৰ ঠিক আছে
তাৰপিছত তোমাৰ প্ৰপাৰ লাইব্ৰেৰী ফেচিলিটি থাকিব লাগে তাৰপিছত প্ৰপাৰ তোমাৰ ভেন্টিলেশ্যন থাকিব লাগে ক্লাছৰুমত প্ৰপাৰ লাইটিং ফেচিলিটি থাকিব লাগে লাইটটো থাকিব লাগে ভাল সিটিং এৰেঞ্জমেন্ট থাকিব লাগিব ঠিক আছে সিটিং এৰেঞ্জমেন্ট থাকিব লাগিব কি থাকিব লাগে স্পৰ্টছ কমপ্লেক্স লাইব্ৰেৰী থাকিব লাগিব তাৰপিছতে তোমাৰ হল প্ৰপাৰ ভেন্টিলেশ্যন থাকিব লাগিব ক্লাছৰুমত লাইটিং থাকিব লাগিব প্ৰপাৰ সিটিং এৰেঞ্জমেন্ট থাকিব লাগিব ভালকে বহিব পৰা ঠিক আছে কমন স্কুল হ'ব লাগে ঠিক আছে কমন ক্লাছৰুম বা কমন স্কুল যাতে ইনক্লুচিভ এডুকেশ্যনত আহি যায় হয়নে সেইখিনি বস্তু থাকিব লাগিব তাৰপিছতে তোমাৰ প্ৰপাৰ টয়লেট ফেচিলিটি থাকিব লাগিব স্কুলত টয়লেট ফেচিলিটি ঠিক আছে প্ৰপাৰ টয়লেট ফেচিলিটি তেওঁলোকৰ থাকিব লাগিব সো এই গোটেইখিনি বস্তু তোমাৰ কি আহি যাব আৰু টয়লেট বা ক্লাছৰুমবোৰ কি হ'ব ক্লিন হ'ব লাগে চাফা হ'ব লাগিব এই গোটেইখিনি বস্তু তোমাৰ এনচিএফে কৈছিলে যে স্কুলখন কেনেকুৱা হ'ব লাগে প্ৰপাৰ গোটেই এটমস্ফিয়াৰটো বুলি ক'লে গোটেই পৰিৱেশটো কথা এনভাইৰনমেন্টটো ভাল হ'ব লাগে এটমস্ফিয়াৰটো ভাল হ'ব লাগে মানে তেওঁলোকক যিখিনি ফেচিলিটি মানে স্কুলত লাগে সেইখিনি যাতে তেওঁলোকে মানে পায় ঠিক আছে তাৰপিছত নেক্সট তোমালোকৰ আহি গ'ল প্ৰিন্সিপাল and managing body role ঠিক আছে প্ৰিন্সিপাল এণ্ড মেনেজিং বডি ৰোল বডি বা মেনেজমেন্টৰ কি কাম আছে এনচিএফে কি কৈছিলে তেওঁলোকৰ যাতে প্ৰপাৰ প্লেনিং থাকিব লাগে কি কৰিব নকৰিব যাতে তেওঁলোকে আগতে প্লেনিং কৰি লয় সেইটো গুৰুত্ব দিয়া প্ৰপাৰ এডুকেশ্যনটো তেওঁ যিটো দিছে সেইটো যাতে প্ৰপাৰ হ'ব লাগে প্ৰপাৰ এডুকেশ্যন নেক্সট তোমালোকৰ আহি গ'ল প্ৰপাৰ মিছন ঠিক আছে সব প্ৰপাৰ মনিটৰিং হ'ব মিছন হয় প্ৰপাৰ মনিটৰিং সেই গোটেইখিনি বস্তু থাকিব লাগিব প্লেনিং থাকিব লাগিব প্ৰপাৰ এডুকেশ্যন দিব লাগিব মনিটৰিং যিখিনি তেওঁলোকে এক্সিকিউট কৰিছে বা প্লেনখিনি কৰিছে সেইখিনি ভালকে হৈ আছে নে নাই মনিটৰিং কৰা টিচাৰ্ছে ভালকে পঢ়াইছে নে নাই বা ষ্টুডেণ্টে কিমান বুজি পাইছে সেইখিনি বস্তু মনিটৰিং কৰা ঠিক আছে তাৰপিছত তোমাৰ লেংগুৱেজ আহি গ'ল লেংগুৱেজ 3 লেংগুৱেজ ফৰ্মুলাটো মই আগতে তোমালোকৰ ইংলিছ পেডাগজি ক্লাছতো পঢ়াইছো 3 লেংগুৱেজ ফৰ্মুলা হ'ব লাগে সেইটো এনচিএফে কৈছিলে মাল্টিলিংগুৱেলিজমৰ কথা কৈছিলে লিংগুৱেলিজম কথা কৈছিলে ঠিক আছে আৰু মাদাৰ টাঙত কি দিয়া এডুকেশ্যন দিয়া ফাৰ্ষ্ট লেংগুৱেজটো আমাৰ কৈছে মাদাৰ টাং হ'ব লাগে আৰু তাতে আমি কৈছে এডুকেশ্যন দিয়াৰ কথা এনচিএফে কৈছিলে ঠিক আছে এবাৰ চাই ল'ম আমি আকৌ এবাৰ ওকে সো আমি প্ৰথম কি পাইছিলো যে এনচিএফৰ কাম প্ৰথম কি হয় তোমাৰ এনচিএফটো কি হয় ফিল ফ্ৰম নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 সো পাব্লিছ কোনে কৰিছিলে এনচিইআৰটি এনচিএফ 2005 তোমাৰ কেটা আছিলে 1975 1988 2000 2005 ঠিক আছে কিমান বাৰ পাব্লিছ কৰিছিলে আৰু 2023 1975 88 2000 কি হৈছিলে বিহেভিয়ৰিষ্ট ফিলচফিৰ ওপৰত ডিপেণ্ড কৰিছিলে তাৰপিছত 2005 কনষ্ট্ৰাকটিভিষ্ট 2023 হলিষ্টিক ঠিক আছে নেক্সট আহি গ'ল এনচিএফ 2005 ৱৰ্ক কাম কি হয় সিলেবাস ডিজাইন কৰা টেক্সট বুক ডিজাইন কৰা টিচিং প্ৰেক্টিচেছ কৰা ঠিক আছে মানে টিচিং প্ৰেক্টিচেছটো যাতে ভাল হয় সেইটোৰ ওপৰত গুৰুত্ব দিয়া তাৰপিছতে তোমাৰ লাৰ্ণিং উইদাউট বাৰ্ডেনৰ কথা কৈছিলে 1993 য়েছপালে তাৰপৰা এনচিএফ খন তোমাৰ এটা ষ্টেৰিং কমিটি গঠন কৰা হৈছিলে ষ্টেৰিং কমিটিত 35 জন মেম্বাৰ আছিলে তাৰে তোমাৰ চেয়াৰপাৰসন আছিলে ডক্টৰ য়েশপাল আৰু কৃষণ কুমাৰ আছিলে তোমাৰ ডাইৰেক্টৰ আৰু এই এনচিএফ বা ষ্টেৰিং কমিটিখন কেইটা ভাগত ভগোৱা আছিলে 21 ফ'কাছ গ্ৰুপ আৰু 21 ফ'কাছ গ্ৰুপৰ কি আছে বেলেগ বেলেগ মানে কাৰ্য আছিলে বা বেলেগ বেলেগ কামত তেওঁলোকক ভাগ কৰা হৈছিলে এনচিএফ 2005 যিটো স্পিৰিট সেইটো ৰবীন্দ্ৰনাথ টেগৰৰ এখন লিখনিৰ পৰা লোৱা হৈছিলে চিভিলাইজেশ্যন এণ্ড প্ৰগ্ৰেছ আৰু এনচিএফ খন কেইটা লেংগুৱেজত পাব্লিছ কৰা হৈছিলে 22 লেংগুৱেজ কিছুমান গাইডিং প্ৰিন্সিপালছ আছিলে প্ৰথমটো হ'ল তেওঁলোকৰ যাতে যিটো নলেজ বা শিক্ষা সেইটো যাতে আমি ক্লাছৰুমৰ বাহিৰত লৈ যাওঁ কানেক্ট কৰিব পাৰোঁ ক্লাছৰুমৰ বাহিৰত তেওঁলোকক মুখস্থ বিদ্যাটোৰ পৰা আঁতৰোৱা তাৰপিছত তোমাৰ যিখিনি তেওঁলোকৰ কেৰিকুলাম গঠন কৰা হৈছে সেইখিনি যাতে অকল তেওঁলোকৰ কিতাপতে সীমিত নথকা কিতাপৰ বাহিৰত যাতে আমি তেওঁলোকক লৈ যাব পাৰো তেওঁলোকৰ পঢ়াখিনি যাতে বাৰ্ডেন হিচাপে ফিল নকৰে বা বুজা হিচাপে নলয় আৰু তেওঁলোকক এনেকুৱা ধৰণে আমি শিক্ষাদান দিব লাগে যাতে তেওঁলোকে ভৱিষ্যত গৈ এজন ভাল নাগৰিক হ'ব পাৰে
ঠিক আছে নেক্সট তোমাৰ এনচিএফ ষ্টুডেণ্টৰ কাৰণে কি কৈছিলে লাৰ্ণিং উইদাউট বাৰ্ডেন চাইল্ড চেণ্ট্ৰিড এডুকেশ্যন হ'ব লাগে ইনক্লুচিভ এডুকেশ্যন থাকিব লাগে 14 বছৰ বয়সলৈকে যাতে তেওঁলোকৰ 100% এনৰলমেণ্ট থাকে কোৱালিটি এডুকেশ্যন পায় ইকুৱেলিটি এডুকেশ্যন পায় সেইটোৰ ওপৰত গুৰুত্ব দিয়া তিনিটা পিলাৰক ওপৰত ইম্পৰ্টেণ্ট দিছিলে পি নায়কে কৈছিলে কোৱালিটি কোৱান্টিটি এণ্ড ইকুৱেলিটি যাতে তেওঁলোকৰ ইকুৱেল এডুকেশ্যন পায় ভাল কোৱালিটি এডুকেশ্যন পায় আৰু কোৱান্টিটি মানে হ'ল যাতে তেওঁলোকে গোটেইখিনি এটা হলিষ্টিক ডেভেলপমেণ্ট যাতে তেওঁলোকৰ হয় গোটেইখিনি বস্তু পায় টিচাৰ্ছ কি হ'ব লাগে ফেচিলিটেটৰ হিচাপে কাম কৰিব লাগে ঠিক আছে তাৰপিছত স্কুল এনভাইৰনমেণ্টটো কেনেকুৱা হ'ব লাগে প্ৰপাৰ এটমছফিয়াৰ থাকিব লাগিব ক্লিন এটমছফিয়াৰ টয়লেট ফেচিলিটি প্ৰপাৰ থাকিব লাগিব স্পৰ্টছ কমপ্লেক্স থাকিব লাগিব প্লেগ্ৰাউণ্ড থাকিব লাগিব লাইব্ৰেৰী থাকিব লাগিব তাৰপৰা প্ৰপাৰ ভেণ্টিলেশ্যন লাইটেনিং চিটিং এৰেঞ্জমেণ্ট থাকিব লাগিব কমন স্কুল হ'ব লাগিব ঠিক আছে সেই গোটেইখিনি বস্তু ইয়াৰ আণ্ডাৰত আহিব তাৰপিছত প্ৰিন্সিপাল মেনেজিং বডিৰ কাম কি হয় প্ৰপাৰ প্লেনিং কৰা প্ৰপাৰ এডুকেশ্যন দিয়া প্ৰপাৰ মনিটৰিং কৰা কি তেওঁলোকে এক্সিকিউট কৰিছে সেইখিনি ভালকে হৈছে নে নাই সেইটোৰ ওপৰত তেওঁলোকে মনিটৰিং কৰি চাব 3 লেংগুৱেজ ফৰ্মুলা তোমালোকক মই বহুত ডিটেইলছত নকওঁ কাৰণ ইংলিছ পেডাগজি ছেকশ্যনটোত মই বুজাই থৈছো তাত 3 লেংগুৱেজ ফৰ্মুলাটো তোমালোকে চাই ল'বা ঠিক আছে মাল্টিলিংগুৱেলিজম তাৰপিছত মাদাৰ টাংটো ফাৰ্ষ্ট লেংগুৱেজ বা তেওঁলোকে মাদাৰ টাঙত যাতে মাতৃভাষাত যাতে তেওঁলোকে শিক্ষা ল'ব পাৰে সেইটোৰ ওপৰতো তেওঁলোকক গুৰুত্ব দিয়া হৈছিল ঠিক আছে চ' সেইখিনি আজি আমি অলপমান ডিছকাশ্যন কৰিলো তোমালোকে এইখিনি বস্তুৰ পৰা ভালকে চাই ল'বা আৰু নোট ডাউন কৰি ল'বা সেইখিনি বস্তু ঠিক আছে থেংক ইউ এভৰিৱান